বিভিন্ন কথা বতৰা ওলাই থাকিব আৰু উৰা বাতৰি বা বিভিন্ন ধৰণৰ বাতৰিৰ পৰা আমি দূৰত থাকিব লাগে আৰু শ্যামকানু মহন্ত অসমত আহিলেও আমি তেওঁক সোধপোছ কৰিব লাগিব, তেওঁক মাতিব লাগিব। গতিকে ই এটা আইন আৰু তদন্তৰ প্ৰক্ৰিয়াৰ মাজেৰে গোটেইটো আগবাঢ়িব। সেইকাৰণে যিসকলে জুবিনক ভাল পায় তেওঁলোকক মই অনুৰোধ কৰিম যে এই গোটেই ঘটনাটোৰ পৰা আমি উৰা বাতৰি বিভিন্ন ধৰণৰ কথা বতৰাৰ মাজেৰে বিভ্ৰান্ত নিজেও হ'ব নালাগে, আনকো বিভ্ৰান্ত কৰিব নালাগে। অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক। SITয়ে ভাল কৰি তদন্ত কৰিব আৰু SIT যদি ক'ৰবাত ব্যৰ্থ হয় আমি CBIলৈকে হ'লেও পঠিয়াম। গতিকে আমাৰ দৃষ্টিভংগী স্পষ্ট যে আমি সিদিনাখন কি ঘটনা হৈছিল তাক আমি বিচাৰি উলিয়াম আৰু তাৰ ক্ষেত্ৰত আমি আপোচ নকৰোঁ। কিন্তু উৰা বাতৰি বা বিভিন্ন ধৰণৰ বিভ্ৰান্তিকৰ বাতৰিয়ে সকলোকে এক প্ৰকাৰ ব্যতিব্যস্ত কৰি ৰাখিব, আচল কথাটোত আমি যাব নোৱাৰিম। সেইকাৰণে মই ভাবোঁ যে আমি সকলোৱে কিছুদিন SITক সহযোগ কৰা উচিত আৰু যেতিয়া আমি সকলোৱে অনুভৱ কৰিম যে SITয়ে ভাল কাম কৰিব পৰা নাই তেতিয়া আমি CBIলৈকেও পঠিয়াব পাৰিম। সেইকাৰণে আমি অত্যন্ত ধৈৰ্যৰে সৈতে অপেক্ষা কৰিব লাগে। ভিছেৰা ৰিপৰ্ট আহিব, পষ্টমৰ্টেম ৰিপৰ্ট আহিব, ছিংগাপুৰৰ পৰা মানুহখিনিক উভতাই আনিব লাগিব। সেই সময়ত যোন আছিলে ই এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িব। কিন্তু যদি কোনোবাই কয় ইনষ্টেণ্ট জাষ্টিচ লাগিব তেতিয়াহ'লেতো কোৰ্টত আমি ফেইল হৈ যাম, কাৰণ আদালতেতো আৱেগটো নুবুজিব, আদালতে পইণ্ট টু পইণ্ট উত্তৰ বিচাৰিব। সেইকাৰণে আদালতক সন্তুষ্ট কৰিব পৰাকৈ SITয়ে কাম কৰিব লাগিব। আপোনালোক সকলোৱে চৰকাৰক সহযোগিতা কৰক। আমি সকলো জুবিন অনুৰাগী, কোনো বেছি নহয় কোনো কম নহয়। সেইকাৰণে আমাক এটা নিৰ্দিষ্ট গতিত আগবাঢ়ি যাবলৈ সহায় কৰক।